হেল্ল' এভৰিৱান, কেনে আছে আপোনালোক? আপোনালোকৰ যেতিয়া খুব গা মন বেয়া লাগে তেতিয়া কি কৰে বাৰু? মোৰ মাতটোত চাগে গম পাইছে আজি গাটো ভাল নহয়। ৰাতিপুৱা প্ৰায় 100 পাৰ কৰিছিল জ্বৰে। আৰু মই কি কৰোঁ জানেনে? যেতিয়া খুব বেছি মনৰ দুখ লাগে তেতিয়া অকণমান ষ্টাইল কৰোঁ, তেতিয়া মনটো দেখোন ভাল লাগি যায়। আৰু গাটো যেতিয়া বেয়া লাগে পাৰিলেতো শুয়ে থাকোঁ, কিন্তু দুটা কেঁচুৱাৰ মাক জানো শুব পাৰে? সেইটোতো আজিৰ তাৰিখত সম্ভৱ নহয়। মূৰটো দাঙিব নোৱাৰিলেও বাকী কামখিনি কৰিবই লগা হয়। তো যিকোনো এটা মই কোনো আৰ্টতে বিশাৰদ নহয়, কিন্তু মই বহুখিনি আৰ্ট বহুত ভাল পাওঁ আৰু এইখিনিয়ে মোক মনত কেনেদৰে শান্তি দিয়ে মই নাজানো। সেইকাৰণে আজি অকণমান মনটো ভাল লগাবলৈ ল'ৰা এফালে শুৱাই লৈছোঁ আৰু এয়া মেহেন্দি ট্ৰাই কৰিছোঁ। যি ভাল লাগিছে আৰু যেনেকৈ লাগিছে, যি মন গৈছে তাকে কৰিছোঁ, যাতে নিজকো ইনস্পায়াৰ কৰিব পাৰোঁ আৰু লগতে এই কথাখিনি মনলৈ অহাৰ কাৰণে আপোনালোকৰ লগতো শ্বেয়াৰ কৰিলোঁ। কপৌ ফুল, ঢোল, পেঁপা, জাপি, এইফালে জোনবিৰি, এয়া জাপি, পেঁপা, বিহু আহি গ'লতো। আৰু ইফালে লিখিও লৈছোঁ আই লাভ মাই চেল্ফ বুলি। তাৰপিছত এইযোৰ তাল আঁকিবলৈ চেষ্টা কৰিছিলোঁ। এয়া কপৌ ফুল, ঢোল, যি মন গৈছে তেনেকেই কৰিছোঁ। আপোনালোকেও কেতিয়াবা এনেকৈ কৰি চাবচোন, মনটো খুব ভাল লাগে। আৰু এইফালে আঁকা নাই কাৰণ আকৌ কেঁচুৱা ল'ব লাগিব, কাম কৰিব লাগিব যে। সকলো ভালে থাকক, ধন্যবাদ।